ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি ছেপ্টেম্বৰ মাহৰ 1 তাৰিখ। আজিৰ বিশেষ দিনটো লগ পাইছোঁ। আজি তিথি হ'ব শুক্লা নৱমী তিথি, তাৰপিছতে শুক্লা দশমী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হ'ব জ্যেষ্ঠ নক্ষত্ৰ, তাৰপিছতে মূলা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যুগ হ'ব বিষ্কুম্ভ যুগ, তাৰপিছতে প্ৰীতি যুগ আৰম্ভ হ'ব। আজি কৰণ হ'ব বালবকৰণ, তাৰপিছতে কৈলবকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি, তাৰপিছতে ধনু ৰাশি আৰম্ভ হ'ব। আজি জন্মত বৃশ্চিক ৰাশি বিপৱন দেৱাৰীগণ, মৰণত দুখ নাই, যোগিনী আজি পূৰ্বে। আজি সূৰ্য উদয় হ'ব 5:06, সূৰ্যাস্ত সম হ'ব 5:39। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। বহুত বেছি উৎসাহী হৈ থাকিব। আজি আপোনালোকৰ কৰ্মৰ ক্ষমতা ভাল হ'ব আৰু কিছুমান বিশেষ মানুহো লগ পাব বুলি কৈছে। আপুনি কৈছে যে এই সময়খিনিত আপোনালোকৰ জীৱনসংগীৰ সৈতে আপোনালোকৰ সম্পৰ্ক উন্নত কৰিবলৈ চেষ্টা কৰিব বুলি কৈছে। আজি এই সময়খিনি উচ্চ শিক্ষাৰ পথ ছাত্ৰ ছাত্ৰীৰ বাবে স্পষ্ট হৈ পৰিব। ক'ৰবাত ওলাই যোৱাৰ পৰিকল্পনাও আজিৰ দিনটোত কৰিব। আজি খৰচ অলপ নিয়ন্ত্ৰণ কৰিব লাগিব। কাৰো লগত অপ্ৰয়োজনীয় কাৰ্যত লিপ্ত নহ'ব। আজি কোনোবা পুৰণি ভুলৰ পৰা শিক্ষা ল'ব লাগিব আৰু দায়িত্বৰ প্ৰতি অসাৱধান নহ'ব বুলি কৈছে। গতিকে এই সকলোখিনি দিশৰ ওপৰত কিন্তু মেঘ ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব বজাই ৰাখিব লাগিব। এই সময়খিনিত ধৈৰ্যৰ প্ৰয়োজন আছে। বিশেষকৈ আজি পৰিস্থিতি নিয়ন্ত্ৰণত থাকিব। বাকী থকা সম্পত্তি সম্পৰ্কীয় কামবোৰ আগবঢ়াই যোৱাত বা আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আপুনি বহুত বেছি সফলতা লাভ কৰিব বুলি কৈছে। আদালত সম্পৰ্কৰ বিষয়ত আজি কাৰোবাৰ পৰাও সহায় লাভ কৰিব পাৰে। আইনী যদি কিছুমান সমস্যা হৈ আছিল, প্ৰব্লেম হৈছিল, সেইখিনি ক্ষেত্ৰতো কাৰোবাৰ যদি সহায় আপোনালোকে বিচাৰে সেইখিনিও পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি আপুনি ধৰ্মীয় কাম কাজৰ প্ৰতি বহুত বেছি আগ্ৰহী হ'ব আৰু নতুন কিবা এটা কৰাৰ আপোনালোকৰ যি আগ্ৰহ, যি হেঁপাহ, সেইখিনি আপোনালোকৰ থাকিব বা বাঢ়িব। আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ আৰু কাগজ পত্ৰ সুৰক্ষিত কৰি ৰাখক। অচিনাকি মানুহৰ হাতত পৰিবলৈ নিদিব। অলপ অসাৱধানতে আপোনালোকৰ ক্ষতিৰ সৃষ্টি কৰিব পাৰে। বিভ্ৰান্তিকৰ পৰিস্থিতিত বিশেষকৈ অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'বলৈ নাপাহৰিব। কিবা এটা কনফিউজন থাকিলে, ডাউট থাকিলে অভিজ্ঞ ব্যক্তিৰ পৰা আপোনালোকে পৰামৰ্শ ল'লে ভাল হ'ব। আজি ব্যৱসায়ত চলি থকা সমস্যাবোৰ কাৰোবাৰ নিৰ্দেশনাতো সমাধান হ'ব। ব্যৱসায়ত মধ্যমীয়া বুলি ক'ব পাৰি, কিন্তু আজি আপোনালোকৰ কাম কাইলৈ পিছুৱাই দিয়াৰ প্ৰৱণতা পৰিহাৰ কৰিব লাগিব। কামবোৰ পেণ্ডিং কৰি নাৰাখিব, নিজৰে সমস্যা হ'ব পাৰে। অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত কামৰ বিভাজনক লৈ সংঘাতৰ সৃষ্টি হ'ব পাৰে। কাৰ্যালয়ৰ পৰিৱেশ শিথিল হ'ব। ঘৰখনত সুখ আৰু ব্যস্ত পৰিৱেশ থাকিব। যিকোনো শুভ কামৰ প্ৰস্তুতি অতি উৎসাহেৰে কৰা হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটোত অধিক প্ৰদূষণ আৰু ভিৰ কৰা ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক। কিছু লোকৰ ছালৰ সংক্ৰমণৰ সম্ভাৱনা আছে, ছালৰ কিছু এলাৰ্জি হ'ব পাৰে। গতিকে নিজৰ স্কিনৰ কিছু আপোনালোকে ধ্যান দিব লাগিব। শুভ ৰং হ'ব আজি আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। বৃষ ৰাশিৰ লোকসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি বহুত বেছি আপুনি সাহসী হ'ব বুলি কৈছে। একে সময়তে আজি আপোনালোকৰ এটা ভাল দিন হ'বলৈ গৈ আছে। আয়ৰ উৎসৱ বৃদ্ধিৰ ক্ষেত্ৰত আপুনি সম্পূৰ্ণ মনোযোগ দিব লাগিব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ অভিজ্ঞতাৰ সম্পূৰ্ণ লাভ কৰি থাকিব। আজি কিবা এটা নতুন কাম কৰাৰ ইচ্ছা আগ্ৰহ হ'ব পাৰে। বন্ধু বান্ধৱীৰ সৈতে কিছু মনোৰঞ্জনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। মৰম আৰু সহযোগিতাৰ অনুভূতি আপোনালোকৰ মনত থাকিব। যদি কামৰ সন্দৰ্ভত কোনো কিবা এটা সমস্যা হৈছিল, তেন্তে সেইবোৰ যেন কিছু পৰিমাণে হ'লেও কমিব বুলি কৈছে। একে সময়তে বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত বিশেষকৈ কৈছে যে এটা বাকী থকা কাম সমাধান হোৱাৰ পিছত বিশেষকৈ আপোনালোকে বহুত বেছি আনন্দ অনুভৱ কৰিব, শান্ত অনুভৱ কৰিব, সুখী হৈ থাকিব। মানসিক চাপৰ ৰুটিনৰ পৰা সকাহ পাবলৈ নিশ্চিতভাৱে আজি আপোনালোকৰ আগ্ৰহৰ সৈতে জড়িত কামত কিছু সময় কটাওক। ধৰ্মীয় প্ৰকৃতিৰ লোকক লগ পোৱাটোৱে আপোনালোকৰ বাবে সমৰ্থন হিচাপে কাম কৰিব। আপোনালোকক মনটো ফৰকাল কৰি তুলিব, সাহসী কৰি তুলিব। আজি ব্যৱসায় ক্ষেত্ৰতো মধ্যমীয়া। আজি যিমান পাৰে আগবাঢ়ি যাওঁতে বাজেট বনাওক, কাৰণ অত্যধিক খৰচে কিন্তু আপোনালোকক অলপ অসুবিধা দিব পাৰে। গতিকে বৃষ ৰাশিৰ জাতক জাতিকাসকলে খৰচ পাতি কৰাৰ পৰা ধৰি সকলোখিনি ক্ষেত্ৰতে অলপ সাৱধানে আগবাঢ়িব লাগিব। বাজেট আপোনালোকে বনাই ল'ব, খৰচ পাতিৰ ক্ষেত্ৰত অলপ ধ্যান ৰাখক।
শিশুসকলক আগবাঢ়ি যাবলৈ উৎসাহিত কৰক। ইয়াৰ ফলত তেওঁলোকৰ কৰ্মৰ ক্ষমতা উন্নত হ'ব। লগতে সকলোকে সুখী কৰি ৰখাৰ প্ৰক্ৰিয়াত নিজৰ ক্ষতি নকৰিব। ব্যক্তিগত কামতো যথেষ্ট সময় দিব লাগিব। ব্যৱসায়ত দিনটোৰ প্ৰথম ভাগত আৰু দ্বিতীয় অৰ্ধত বিশেষকৈ বৰ্তমান ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। পুৰণি বিনিয়োগৰ কিছু ক্ষেত্ৰত লাভান্বিত কৰি তুলিব আপোনালোকক। নিজকে আপডেট কৰিবলৈ নতুন প্ৰযুক্তি ব্যৱহাৰ কৰাটো ভাল হ'ব। কৰ্মৰত আৰু পেছাদাৰীসকলৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে ভাল সম্পৰ্ক থাকিব বুলি কৈছে। শহুৱেকৰ লগত কিবা এটা সম্পৰ্কে বিশেষকৈ কিছু লোকৰ ভুল বুজাবুজি যদি হৈছিল সেইখিনি দূৰ হ'ব। ইয়াৰ ফলত বৈবাহিক সম্পৰ্ক মধুৰ হৈ থাকিব। মানসিক চাপ আৰু ক্লান্তিৰ পৰা সকাহ পাবলৈ ধ্যান কৰক। লগতে মনোৰঞ্জনমূলক পৰিৱেশত কিছু সময় কটাওক বুলি কৈছে। নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ আপোনালোকে সক্ষম হ'ব। বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব আজি সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মিথুন ৰাশি, আজি আপোনালোকৰ ওচৰ চুবুৰীয়া মানুহক লগ পোৱাৰ সুযোগ পাব। বিশেষকৈ কিছুমান গুৰুত্বপূৰ্ণ আলোচনা হ'ব। উৎসাহ বাঢ়িব আজি। সম্পত্তি সম্পৰ্কীয় ক্ৰয় আৰু বিক্ৰীৰ বাবে সময় অনুকূল। আপুনি আপোনালোকৰ জীৱনশৈলীত অধিক আকৰ্ষণীয় কৰি তুলিব আজি চেষ্টা কৰিব বুলি কৈছে। পেণ্ডিং পে'মেণ্ট বা ঋণৰ পে'মেণ্ট পোৱাৰ বাবে বিশেষকৈ অনুকূল সময়। আজি আপোনালোকৰ কোনো গুৰুত্বপূৰ্ণ কথা ৰাজহুৱা নকৰিব। নিজৰ পাৰ্চনেল কথাবোৰ সকলো আগতে প্ৰকাশ কৰিব নালাগে। নহ'লে কিছুমান ব্যক্তিয়ে অযথা দুৰ্বলতাৰ সুযোগ ল'ব পাৰে। অন্যথা অনুশোচনাও কৰিবলগীয়া হ'ব পাৰে আপুনি। আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰ সময়মতে সম্পূৰ্ণ কৰিব লাগে। যিখিনি ইম্পৰ্টেণ্ট কাম আছে, গুৰুত্বপূৰ্ণ কাম আছে, পাছত নকৰিলে সমস্যা হ'ব পাৰে। সেই ধৰণৰ কামখিনি বিশেষকৈ চিৰিয়াছলি কৰিব লাগে বুলি কৈছে। এলাহ ভাৱ পৰিহাৰ কৰিব লাগিব। লেজিনেছ পৰিহাৰ কৰিব লাগিব বুলি কৈছে। একে সময়তে কৈছে যে এই সময়খিনিত কথা কওঁতে যিমান পাৰে গালি গালাজ ব্যৱহাৰ নকৰিব। সেইখিনি নিয়ন্ত্ৰণত ৰাখক। অন্যথা সম্পৰ্কত নেতিবাচকতা থাকিব বুলি কৈছে। আজি কৰ্মক্ষেত্ৰত উৎকৃষ্ট ব্যৱসায়িক পৰিকল্পনা কৰা হ'ব। বাকী থকা বিষয়সমূহ নিষ্পত্তি কৰাৰ বাবেও অনুকূল সময়। কিন্তু অধিক সামগ্ৰী মজুত কৰাৰ প্ৰক্ৰিয়াত আপোনালোকৰ ধন বিনিয়োগ বেছি নকৰিব। অংশীদাৰিত্ব সম্পৰ্কীয় বিশেষকৈ যিকোনো পৰিকল্পনা বিবেচনা কৰা হ'ব। অফিচৰ পৰিৱেশৰ ৰাজনীতি চলিব পাৰে, কিবা এটা পলিটিক্স হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। বৈবাহিক সম্পৰ্ক ভালে হ'ব। প্ৰেম জীৱনত কিছুমান ভাল মুহূৰ্ত আপোনালোকে উপভোগ কৰাৰ কিছু সুযোগ পাব বুলি কৈছে। সম্পৰ্কতো ঘনিষ্ঠতা থাকিব। প্ৰদূষণ আৰু পৰিৱৰ্তিত বতৰৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ। বিৰূপ প্ৰভাৱে কিন্তু স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত কিন্তু মিথুন ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব। নিজৰ স্বাস্থ্যৰ যত্ন নিজে ল'ব লাগিব। আজি বিশেষকৈ অলপ কৌতূহলীও হ'ব। আজি আপোনালোকৰ বাবে জটিলতাৰে ভৰাৰ দিন হ'বলৈ গৈছে। কিছু ক্ষেত্ৰলৈ পেলাই পৰিৱেশ এনেকুৱা এটা আহিব পাৰে চিটুৱেশ্যন, সেইখিনি ক্ষেত্ৰত বহুত বেছি প্ৰব্লেম ফেচ কৰিবলগা হ'ব পাৰে। সেইখিনি কিন্তু আপুনি সমাধান কৰিব পাৰিব। আপুনি কিছু টেনশ্যনত পৰিব পাৰে। ব্যৱসায়ত আপুনি বৃহৎ লোকচানৰ সন্মুখীন হ'ব পাৰে। তৎক্ষণাত বিনিয়োগ নকৰিব কাৰোবাৰ কথা শুনি পেলাই। আজি খিংখিঙীয়া অলপ হ'ব। কোনো কাৰণ নোহোৱাকৈ খং উঠা অভ্যাসৰ বাবে অলপ বিচলিত হৈ পৰিব পাৰে। যিকোনো লেনদেন অতি বুদ্ধিমানৰূপে কৰিব লাগিব আজি। আপুনি কোৱাৰ কথা এটাত বিশেষকৈ আপোনালোকৰ সহকৰ্মী এজনৰ বেয়া লাগিব পাৰে, ঘৰৰ মানুহৰ বেয়া লাগিব পাৰে, আত্মসন্মানতো লাগিব পাৰে। গতিকে ধ্যান ৰাখিব। যদি আপুনি কাৰোবাক ধন ধাৰে দিছিল তেন্তে সেই ধন ঘূৰাই পোৱাৰ প্ৰবল সম্ভাৱনা আছে। পৰিয়ালত এজন অতিথিও আহিব পাৰে বুলি কৈছে। ঘৰখনলৈ আলহী আহিব পাৰে বুলি কৈছে। শুভ ৰং হ'ব আজি গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক। জয় হনুমান, জয় শ্ৰীৰাম। কৰ্কট ৰাশি, আজি অলপ আৱেগিক হ'ব। আজি আপোনালোকৰ এটা নতুন কিবা এটা কৰ্ম সংস্থাপনৰ সুযোগ পাব পাৰে, বিশেষকৈ যুৱক যুৱতীসকলে। আজি আপোনালোকৰ কাম কৰাৰ ঠাইৰ পৰা বিশেষকৈ কিছু নতুন পৰিচয় পাব, প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ আৰাম বাঢ়িব, কিন্তু আপুনি কোনো ডাঙৰ ৰিস্ক লোৱাৰ পৰা আঁতৰি থাকিব লাগে আৰু আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে। কাৰণ আপোনালোকৰ কিছুমান পুৰণি সমস্যাৰ উন্মেষ ঘটিব পাৰে। ব্যৱসায়ত কিন্তু অকলে যিকোনো সিদ্ধান্ত নল'ব। যদি আপোনালোকৰ ঘৰুৱা কিছু আপোনালোকৰ বিজনেছ লাইনৰ লগত জড়িত তেনেহ'লে সকলোৱে পৰামৰ্শ ল'ব। সম্পত্তি সম্পৰ্কীয় যিকোনো বিবাদ বৃদ্ধি হ'ব পাৰে। গতিকে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে। একে সময়তে ঘৰখনত ঘনিষ্ঠ আত্মীয় আগমনে উৎসমুখৰ পৰিৱেশৰ সৃষ্টি কৰিব আৰু ইতিবাচক কথা বতৰাৰ সৃষ্টি কৰিব। প্ৰতিটো কাম পৰিকল্পিতভাৱে কৰি ভালদৰে মনোনিৱেশ কৰি থাকিলে সফলতা লাভ কৰিব। গুৰুত্বপূৰ্ণ বিনিয়োগ পৰিকল্পনাও সফল হ'ব। অনুশাসিত হওক। আজি অভিজ্ঞ লোকৰ পথ প্ৰদৰ্শনক আওকাণ নকৰিব। নেতিবাচক প্ৰৱণতা থকা কিছুমান লোকে আপোনালোকক লক্ষ্যৰ পৰা আঁতৰাই পেলাব পাৰে। হঠাৎ এনে কিছুমান খৰচ আহিব যিবোৰ কমাবলৈ টান হ'ব পাৰে।
বীমা পলিচি আদিৰ লগত জড়িত ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে যদিও অত্যধিক প্ৰতিযোগিতাৰ বাবে কম্পিটিশ্যনৰ বাবে উত্তেজনা অলপ থাকিব বুলি কৈছে যিহেতু প্ৰতিটো ক্ষেত্ৰতে কম্পিটিশ্যন প্ৰতিযোগিতা গতিকে ধ্যান ৰাখিব এই প্ৰতিযোগিতাৰ মাজেৰে আপোনালোকে আগবাঢ়িব লাগিব নিজকে সাকসেস কৰি তুলিব লাগিব প্ৰকল্পবোৰ সম্পূৰ্ণ নকৰাৰ বাবে কিছুলোকৰ দৰমহাৰ পোৱাৰ লোকসকলে উচ্চ পদস্থ বিষয়ৰ অসন্তুষ্টি সহ্য কৰিবলগীয়া হ'ব পাৰে কামবোৰ কৰিবৰ বাবে সময়মতে চেষ্টা কৰক আজি পৰিয়ালৰ সদস্যৰ সৈতে ৰাতি আহাৰ বা বজাৰ আদিত সুখৰ সময় কটাব কিছুলোকে একে সময়তে প্ৰেমৰ সম্পৰ্কত কিবা এটা নহয় কিবা এটা কথাক লৈ পেলাই বিচ্ছেদ হ'ব পাৰে কিবা এটা ভুল বুজাবুজি হ'ব পাৰে গতিকে ধ্যান ৰাখিব তেনে ধৰণৰ পৰিৱেশ আপোনালোকে গ্ৰহণ নতুলিব সদায় পৰিৱেশটো ভাল কৰি ৰাখক বুলি কৈছে মহিলাসকলে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগে সংক্ৰমণৰ দৰে সমস্যা বাঢ়িব পাৰে গতিকে যিমান পাৰে খোৱা-বোৱাৰ ক্ষেত্ৰত টাইম টেবুল মেইনটেইন কৰি চলক আজি কাহ চৰ্দি সমস্যা বা ছালৰ কিছু ৰোগে অশান্তি দিব পাৰে গতিকে নিজৰ স্বাস্থ্যৰ লগতে নিজৰ ঘৰৰ মানুহখিনিৰ স্বাস্থ্যৰ যত্ন লওক উপকৃত হ'ব ভাগ্য ৰং হ'ব গুলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 3 ভাল লাগিলে লাইক এটা কৰি দিব নাপাহৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন সিংহ ৰাশি জাতক জাতিকাসকলে নিজৰ কৰ্মৰ প্ৰতি সৎ হ'ব আজি একে সময়তে কিন্তু এই সময়খিনি সিংহ ৰাশি জাতক জাতিকাসকলে নিজৰ ঘৰখনৰ কামত বহুত বেছি বিজি হৈ থাকিব ব্যস্ত হৈ থাকিব আৰু আত্মবিশ্বাসী হ'ব আজি আপোনালোকৰ কৰ্মৰ দক্ষতা ভাল হ'ব কৰ্মৰ দক্ষতা আপোনালোকৰ ভাল হ'ব আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমেৰে ভাল এটা স্থান ভাল এটা আপোনালোকৰ কৰ্মস্থাপন লাভ কৰিব পাৰে চৰকাৰী আঁচনিৰ সম্পূৰ্ণ সুবিধা কিছুলোকে লাভ কৰিব ব্যৱসায়ত অভাৱনীয় লাভ পোৱাৰ বাবেও আপুনি বহুত খুশি হ'ব কিন্তু টকা পইচা সঞ্চয়ৰ বিষয়ে পৰিকল্পনা কৰিব লাগিব কাৰণ আপুনি দেখুৱাই দিয়াৰ জালত পৰি বহুত টকা অপচয় কৰিব পাৰে আজি আপোনালোকৰ কলা বা আপোনালোকৰ দক্ষতা উন্নত হ'ব আজি পৰ্দাৰ সৈতে জড়িত যিকোনো সমস্যা আপোনালোকক আমনি কৰিব পাৰে গতিকে এইখিনি ক্ষেত্ৰত অলপ ধ্যান ৰাখিব লাগিব একে সময়তে কিন্তু সিংহ ৰাশি যিসকল লোক আছে তেওঁলোকে নিজৰ কৰ্মৰ প্ৰতি কিন্তু আজি বহুত বেছি এক্টিভ হৈ থাকিব কিন্তু বিশেষভাৱে ফলপ্ৰসূ হ'বলৈ গৈ আছে পৰিকল্পিত কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব চেষ্টা কৰক আজি মোবাইল বা ইমেইলৰ জৰিয়তে যিকোনো গুৰুত্বপূৰ্ণ তথ্য পাব পাৰে একেবাৰে আওকাণ নকৰিব কিবা এটা ইম্পৰ্টেণ্ট কলো আহিব পাৰে বুলি কৈছে আজি বিনোদনমূলক কাম কাজতো সুখকৰ সময় কটাব যিকোনো ব্যক্তিগত সমস্যা আপোনালোকক টোপনি আৰু শান্তিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে গতিকে মানসিক চাপ লোৱাৰ পৰিৱৰ্তে ইয়াৰ সমাধান বিচাৰি উলিয়াওক ব্যক্তিগত কামৰ বোজা বাঢ়িলে পৰিয়ালৰ সদস্যৰ লগত ভাগ কৰিলে আপোনালোকৰ কৈছে যে আপোনাক বিশেষকৈ সকাহ দিব আজি ঘৰুৱাৰ বিষয়ত খৰচ বাঢ়িব বুলি কৈছে খৰচ পাতিবোৰ অলপ বাঢ়িব পাৰে বুলি কৈছে একে সময়তে ব্যৱসায়িক কাম কাজ সুচাৰুৰূপে চলাবলৈ কৰ্মচাৰী পৰামৰ্শৰ প্ৰতি মনোযোগ দিব আপুনি কিছু উপযুক্ত পৰামৰ্শ পাব অলপ কষ্ট কৰিলে ভাল ফলাফল আহিবলৈ আৰম্ভ কৰিব নতুন যোগাযোগো স্থাপন কৰা হ'ব বিত্তীয় সম্পৰ্কৰ বিষয়ত খৰখেদা নকৰিব পৰিয়ালৰ সদস্যৰ অসন্তুষ্টিৰ সময়মতে সমাধান কৰক বুলি কৈছে কিছু উপহাৰ দিয়াটো উপযুক্ত হ'ব ঘৰখনৰ জীৱনসংগী বা আপোনালোকৰ প্ৰেম জীৱনতে হওক ভাল হ'ব আপোনালোকৰ এই সময়খিনি কৈছে যে আপোনালোকৰ জীৱনসংগীৰ সৈতে নিজৰ সমস্যাবোৰ শ্বেয়াৰ কৰক বুলি কৈছে শ্বেয়াৰ কৰিলে নিশ্চিতভাৱে ইয়াৰ সমাধানো পাব স্বাস্থ্য ভালে হ'ব কিন্তু কিছু সংক্ৰমণৰ বাবে মহিলাসকলে দৈনন্দিন কাম-কাজত ব্যাঘাত জন্মিব পাৰে সময়মতে উপযুক্ত চিকিৎসা লাভ কৰাটো প্ৰয়োজন আছে বুলি কৈছে সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 2 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো এটা মধ্যমীয়া বুলি ক'ব পাৰি বিশেষকৈ কন্যা ৰাশি জাতক জাতিকাসকলে নিজৰ কৰ্মৰ প্ৰতি আজি সৎ হৈ থাকিব কঠোৰ পৰিশ্ৰমী হ'ব বহুত বেছি হাৰ্ড ৱৰ্কিং কৰিব নিজৰ কেৰিয়াৰক লৈ নিজৰ ঘৰখনক লৈ বহুত বেছি এক্টিভ হৈ থাকিব বুলি কৈছে আজি ব্যৱসায়ীসকলৰ বাবে এক ডাঙৰ দিন হ'বলৈ গৈছে আজি আপোনালোকৰ যিকোনো বাকি থকা চুক্তি চূড়ান্ত হ'ব পাৰে যাৰ ফলত আপোনালোকৰ মূৰৰ বিষ কমিব টেনচনবোৰ কমিব কিন্তু আপুনি কাৰো লগত কোনো গুৰুত্বপূৰ্ণ তথ্য কিন্তু শ্বেয়াৰ তৎক্ষণাত কৰিব নালাগে যদি আপোনালোকৰ কোনো পুৰণি লেনদেন বিশেষকৈ লেনদেনে আপোনালোকক টেনচন দি আছিল কিছুমান সমস্যাত পেলাই আছিল তেন্তে সেইবোৰ কিছু পৰিমাণে হ'লেও হ্ৰাস পাব কমিব আইনীৰ বিষয়ত কিন্তু গাফিলতি দেখুৱাব নালাগে আজি আপোনালোকৰ শাৰীৰিক সমস্যাৰ সন্দৰ্ভত ভাল চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে যদি হেল্থৰ বেছি প্ৰব্লেম চলি আছে চিকিৎসকৰ পৰামৰ্শ লওক নিশ্চয়কৈ ভাল হ'ব বুলি কৈছে কন্যা ৰাশি জাতক জাতিকাসকলে আজি শিথিল এটা মুডত থাকিব ঘনিষ্ঠ আত্মীয় ওচৰলৈ যাবলৈ নিমন্ত্ৰণো পাব পাৰে পৰিয়ালৰ সৈতে জিৰণি আৰু মনোৰঞ্জনত এক সুখৰ সময় কটাব সন্তানৰ লগত জড়িত কিছু ভাল খবৰ পোৱাৰ পিছত আপুনি সুখী হ'ব পাৰে কেতিয়াবা পৰিস্থিতি আপোনালোকৰ ইচ্ছাৰ বিৰুদ্ধে হ'ব পাৰে ভাবি থাকিব এটা হ'বগৈ এটা তেনেকুৱা ধৰণৰ এটা সিচুৱেশ্যনো আহিব পাৰে কিন্তু মনত নেতিবাচক চিন্তাৰ সৃষ্টি হ'বলৈ নিদিব বেয়া ভাৱবোৰ উদয় হ'বলৈ নিদিব ইয়াৰ ফলত কি হ'ব আপোনালোকৰ টোপনিৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে কামত নিগেটিভ ইম্পেক্ট পৰিব পাৰে প্ৰভাৱ পৰিব পাৰে গতিকে ধ্যান ৰাখক
বিপদজনক কামৰ পৰা যিমান পাৰে আঁতৰি থাকক। এই সময়খিনি কৈছে অৰ্থাৎ আজিৰ দিনটোত আৰামত আৰু শান্তিৰে কটাব লাগে। ব্যৱসায়ত কিছু সমস্যা আৰু বিঘিনি ঘটিব পাৰে, সাৱধান হ'ব। এই সময়ত ক'তো বিনিয়োগ কৰাটো উপযুক্ত নহয়। পৰিৱেশ আৰু চিটুৱেশ্যন চাই লৈ আগবাঢ়ক। অৱশ্যে সাৱধানতা আৰু কঠোৰ পৰিশ্ৰমে আপোনালোকৰ প্ৰয়োজন অনুসৰি বিশেষকৈ কামবোৰ কৰাব। চৰকাৰী চাকৰিয়ালসকলৰ ওপৰত অতিৰিক্ত কৰ্তব্য দায়িত্ব বাঢ়িব পাৰে বুলি কৈছে। আজি স্বামী স্ত্ৰীৰ মাজত সুষম আচৰণ থাকিব। প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বাঢ়িব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰাও দৈনন্দিন কাম কাজ আৰু খাদ্যৰ প্ৰতি অসাৱধান হ'লে গেছ এচিডিটি আদি সমস্যাই আপোনালোকক আমনি কৰিব পাৰে। গতিকে নিজৰ হেল্থৰ প্ৰতি বহুত বেছি কেয়াৰফুল হ'ব লাগিব, যত্ন ল'ব লাগিব। স্বাস্থ্যৰ সম্পদ বুজি উঠিব লাগিব। কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 9। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ নাপাহৰিব। তুলা ৰাশি সম্পত্তিৰ লগত জড়িত যিকোনো সমস্যাৰ সমাধান হোৱা যেন আজি অনুভৱ কৰিব। যদি আপুনি ক'ৰবাত বিনিয়োগ কৰাৰ কথা ভাবিছে তেন্তে লগে লগে সিদ্ধান্ত লওক, কাৰণ সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাৰ ফলত আপুনি অনুকূল ফলাফল লাভ কৰিব। আধ্যাত্মিক আৰু ধৰ্মীয় কাম কাজৰ প্ৰতি গুৰুত্ব দিয়া হ'ব। ব্যক্তিগত কামক লৈ কিছু বিভ্ৰান্তি হ'ব পাৰে। কেতিয়াবা নিজৰ বিষয়ে অত্যধিক চিন্তা আৰু স্বাৰ্থপৰ হোৱাটোৱে কিছুমান সম্পৰ্কত সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই গুণবোৰ ইতিবাচকভাৱে ব্যৱহাৰ কৰক, ভাল ধৰণে ব্যৱহাৰ কৰিব লাগিব এই গুণটোক। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰিব লাগে, গুৰুত্ব দিব লাগে। ষ্টাডিৰ ক্ষেত্ৰত ব্যৱসায়ত আপোনালোকৰ ব্যৱসায়ৰ লগত জড়িত যিকোনো সিদ্ধান্ত উৎকৃষ্ট বুলি প্ৰমাণিত হ'ব। আজি আপোনালোকৰ বেছিভাগ সময় ঘৰৰ বাহিৰৰ কাম কাজত সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বিশেষকৈ কটাব বুলি কৈছে। আপুনি হয়তো পেণ্ডিং পে'মেণ্ট পাব পাৰে। নিয়োজিত লোকে কোনো ধৰণৰ অবৈধ কামত মনোনিৱেশ কৰিব নালাগে। স্বামী স্ত্ৰীৰ মাজত মধুৰ সম্প্ৰীতি থাকিব। বিপৰীত লিংগৰ বন্ধুক লগ পালে পুৰণি যি স্মৃতিবোৰ সতেজ হৈ উঠিব। বতৰৰ পৰিৱৰ্তিত হোৱাৰ বাবে এলাৰ্জিৰ দৰে সমস্যা হ'ব পাৰে। অত্যধিক প্ৰদূষণ আৰু ভিৰ কৰা ঠাইলৈ যোৱাৰ পৰা যিমান পাৰে পৰিহাৰ কৰিব লাগিব। এই সময়খিনিত কিন্তু তুলা ৰাশি জাতক জাতিকাসকলে সুষম আচৰণ বজাই ৰাখিব লাগে। আজি আপোনালোকৰ বাবে লৌকিক আৰামৰ বৃদ্ধি কঢ়িয়াই আনিবলৈ গৈ আছে। কিন্তু পিতৃৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে কিন্তু আপুনি বহুত বেছি চিন্তিত হ'ব পাৰে। গতিকে ধ্যান ৰাখিব। আজি শহুৱেকৰ ফালৰ পৰাও কাৰোবাৰ লগত আপোনালোকৰ সম্পৰ্কত যদি বহুত তিক্ততা আছিল, ভুল বুজাবুজি আছিল, তেন্তে সেইবোৰ কিছু পৰিমাণৰ হ'লেও হ্ৰাস পাব, নাইকিয়া হৈ যাব। বহুদিনৰ মূৰত ক'ৰবালৈ যোৱাৰ সুযোগ পাব কিছু লোকে। আপুনি বহুদিন ধৰি চেষ্টা কৰি থকা মাটি, ঘৰ, বাহন আদি কিনাৰ যি ইচ্ছা সেইখিনি পূৰণ হ'ব পাৰে বুলি কৈছে। গতিকে তাৰ বাবে ঋণৰ বাবেও আবেদন কৰিব পাৰে কিছু লোকে বুলি কৈছে। তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকে সকলোৱে ভালে থাকক, কুশলে থাকক। ৰাশি আজি আপোনালোকৰ বাবে এটা আনন্দৰ দিন। কিছু ক্ষেত্ৰত আজি আপোনালোকৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। আপোনালোকৰ বিশেষকৈ জীৱনসংগীৰ সমৰ্থন পাব। বিশেষকৈ কিছুমান কামত আপুনি যি ধৰণে আশা কৰি আছিল তেওঁলোকৰ পৰা। ভাই ভনীৰ লগত কিছুমান গুৰুত্বপূৰ্ণ কামৰ বিষয়ে কথা পাতিব পাৰে বুলি কৈছে। আজি এই সময়খিনি পৰিয়ালৰ সদস্যৰ লগত একেলগে বহি পৰিয়ালৰ কিছুমান পুৰণি সমস্যাৰ বিষয়ে কথা পাতিব। কোনোবাই কোৱাৰ কথাত বেয়া লাগিলে আপুনি হতাশ হ'ব পাৰে। কিছু সাহসৰ পৰা পিছুৱাই নাযাব। ধৈৰ্যৰে কামবোৰ শেষ কৰিবলৈ চেষ্টা কৰিব লাগিব। আজি নিজৰ আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগিব। আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলে যিকোনো বাকী থকা কাম আজি সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক। মাত্ৰ অলপ কষ্ট কৰিলে সেইখিনি সম্পূৰ্ণ কৰিব পাৰিব। যদি কোনো ঘনিষ্ঠ আত্মীয়ৰ লগত কোনো বিচ্ছিন্নতা চলি আছে, ভুল বুজাবুজি হৈ আছে, তেন্তে ইয়াক ইতিবাচকভাৱে সমাধান কৰিলে নিশ্চিতভাৱে সফলতা লাভ কৰিব আৰু সন্মানো পাব। সৰু সৰু কথাবোৰত বিচ্ছিন্নতা ৰাখিলে, ভুল বুজাবুজি হ'লে সম্পৰ্কবোৰ নষ্ট হ'ব পাৰে। গতিকে আনৰ দ্বাৰা প্ৰভাৱিত নহ'ব। যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো বিবাদ হয় আজিৰ দিনটোত বা হৈ আছিল, তেন্তে অভিজ্ঞ ব্যক্তিৰ সহায়ত সেইখিনি সমাধানৰ বাবে চেষ্টা কৰাটো উচিত। একে সময়তে এই সময়খিনিত ব্যৱসায়িক বিকাশৰ বাবে এজন প্ৰভাৱশালী ব্যক্তিৰ সহায় আৰু পথ প্ৰদৰ্শন আপোনালোকৰ বাবে উপকাৰী হ'ব। কিন্তু এতিয়াই চুক্তি চূড়ান্ত কৰাৰ ক্ষেত্ৰত কিছু হতাশা আহিব পাৰে। চৰকাৰী চাকৰিত আপোনালোকৰ কৰ্মশৈলী ভাল হ'ব আৰু ইয়াৰ বাবে আপুনি উচ্চপদস্থ বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিব। ব্যক্তিগত বিষয়ক লৈ স্বামী স্ত্ৰীৰ লগত কিছু কাজিয়া হ'ব পাৰে। অৱশ্যে ঘৰতে থাকি এক ইতিবাচক পৰিৱেশ গঢ়ি তুলিব। অৱশ্যে প্ৰেমৰ সম্পৰ্কবোৰ অধিক মজবুত কৰি ৰখাৰ বাবে চেষ্টা কৰক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিবা এটা কাৰণত আপোনালোকৰ মনটো অলপ বিচলিত হৈ থাকিব পাৰে। গতিকে বৃশ্চিক ৰাশি জাতক জাতিকাসকলে ধ্যান ৰাখিব। ধ্যান আৰু যোগৰ সহায় লোৱাটো অতিকৈ প্ৰয়োজনীয়। ভাগ্যৰ ৰং হ'ব কমলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায় লিখি দিব। সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ সকলোৰে। ধনুৰাশি আজি ধনুৰাশি জাতক জাতিকাসকলৰ দিনটো সংগঠিতভাৱে পাৰ হ'ব।
সম্পৰ্ক উন্নত কৰাৰ বাবে আপোনালোকৰ যি প্ৰচেষ্টা প্ৰশংসনীয় হ'ব। সংবাদ মাধ্যম সামাজিক কাম কাজৰ জৰিয়তে আপুনি নতুন উপকাৰী তথ্য লাভ কৰিব। বিদেশৰ সৈতে সম্পৰ্ক থকা লোকসকলে কিছু ভাল খবৰ পাব পাৰে। আজিৰ দৈনন্দিন কাম কাজক বিশেষকৈ সুখী হওক। অচিনাকি মানুহৰ লগত যোগাযোগ ৰাখিও সমাধান হোৱাটো আপোনালোকৰ সমস্যাবোৰ সমাধান হোৱাটো আপোনালোকৰ বাবে ইজি হ'ব। কিন্তু তেওঁলোকে আপোনালোকৰ ব্যক্তিগত জীৱনত হস্তক্ষেপ কৰিবলৈ একেবাৰে চান্স নিদিব বা সুবিধা নিদিব। গাড়ী চলোৱাৰ সময়ত কিন্তু মোবাইল ফোন ব্যৱহাৰ কৰাটো ক্ষতিকাৰক হ'ব পাৰে। অপ্ৰয়োজনীয় খৰচৰ পৰা যিমান পাৰে আঁতৰি থাকক। ব্যৱসায়ত অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত অংশীদাৰৰ সৈতে সমন্বয় বজাই ৰখাত কিছু সমস্যা হ'ব পাৰে। যদি আপুনি ক'ৰবাত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে সময় নকল। কিন্তু ৰিস্ক লোৱাৰ পৰিৱৰ্তে চিন্তা কৰি এটা সিদ্ধান্ত লওক। চৰকাৰী বিভাগত কাম কৰা লোকসকলে চৰকাৰৰ পৰা কিছু ইতিবাচক খবৰ পাব পাৰে। পাৰিবাৰিক সুখ আৰু শান্তি আৰু শৃংখলা বজাই ৰখাত অৰিহণা যোগাটো গুৰুত্বপূৰ্ণ। প্ৰেমৰ লগত জড়িত হৈ যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰক ক্ষতি কৰিব নালাগে। স্বাস্থ্য সম্পৰ্কীয় সৰু সৰু সমস্যা হ'ব পাৰে। অলপ সাৱধানে আপোনাক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰাখিব বুলি কৈছে। এই সময়খিনি ধনুৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ বহুত বেছি দয়ালু হ'ব আজিৰ দিনটোত। আজি আপোনালোকৰ সন্মানো বৃদ্ধি আনিবলৈ গৈ আছে। প্ৰতিপক্ষক পৰাস্ত কৰাৰ চেষ্টাত আপুনি সফল হ'ব। আপুনি কোৱা কিবা এটাই বিশেষকৈ আজি পৰিয়ালত অপ্ৰয়োজনীয় কাৰ্যৰ সৃষ্টি কৰিব পাৰে। আপুনি সম্পত্তি সন্দৰ্ভত এটা ডাঙৰ কথাও চূড়ান্ত কৰিব পাৰে যি আপোনালোকক বহুত সুখী কৰি তুলিব। ধৰ্মীয় ভ্ৰমণলৈ যাবলৈ কিছু লোকে প্ৰস্তুতি চলাব পাৰে। কিছুমান এই সময়খিনিত কামৰ পৰিকল্পনা বনাব লাগিব। পৰিকল্পনা কৰিহে কাম কৰিব লাগিব। সমাজৰ কামত আপোনালোকৰ অংশগ্ৰহণ আজি বাঢ়িব। ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব আজি নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ৰাশিফল ভিডিঅ'সমূহ আপোনালোকে প্ৰতিদিনে আগতীয়াকৈ লাভ কৰি থাকিবলৈ সক্ষম হ'ব। বেল আইকনটো দবাই দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। অকণমান সময় উলিয়াই কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো ভালদৰে পাৰ হওক। মকৰ ৰাশি আজি অনুশাসিত হ'ব। আজি আপোনালোকৰ বাবে অতি চিন্তাশীলভাৱে বিনিয়োগ কৰাৰ দিন হ'ব। গতিকে যিকোনো কামতে বিনিয়োগ কৰাৰ ক্ষেত্ৰত অতি ভাবি চিন্তিহে আপোনালোকে বিনিয়োগ কৰিবলৈ দিছে, নহ'লে লোকচান নিজৰে হ'ব পাৰে। কামৰ প্ৰতি আপোনালোকৰ বৰ আগ্ৰহ থাকিব। অবিবাহিত লোকে তেওঁলোকৰ সংগীক লগ পাব, যাৰ ফলত বিশেষকৈ তেওঁলোক বহুত বেছি সুখী হ'ব। যদি আপোনালোকৰ মাতৃয়ে আপোনালোকক কিবা এটা দায়িত্ব দিয়ে তেন্তে আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলে সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব বুলি কৈছে। আজি ঘৰখনত নতুন আপোনালোকে বস্তু কিনি আনিব পাৰে। ঘৰখনলৈ কোনোবাই আপোনালোকক জোকাৰিবলৈ চেষ্টা কৰিব পাৰে আজি, যাৰ ফলত আপোনালোকৰ কামত প্ৰভাৱ পৰিব পাৰে। কিন্তু আপুনি এইটো কৰাটো উচিত নহয়। ভুল নাযাব আনৰ কথাত, গতিকে অলপ ধ্যান ৰাখিব লাগিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলে মানসিকভাৱে ষ্ট্ৰং হ'ব লাগিব। কোনো ব্যক্তিয়ে যেতিয়া আপোনালোকক বেলেগ ফালে আপোনালোকক নিব নোৱাৰে বা কিবা এটা নিগেটিভ কামত বা অনৈতিক কামত আপোনালোকক লিপ্ত কৰাব নোৱাৰে, তাৰ প্ৰতি ধ্যান ৰাখক। নহ'লে আপোনালোকক কিছুমান ব্যক্তিয়ে ফচাব পাৰে বা কিছু বিপদত পেলাব পাৰে। গতিকে বেয়া লগ সংগৰ পৰা যিমান পাৰে আঁতৰি থাকিব, আপোনালোকৰ সিমানেই ভাল হ'ব। আজি আপোনালোকৰ কিছুমান বিশেষ কাম কৰিবলৈ আপুনি চেষ্টা কৰিব। সংবাদ মাধ্যম বা ইণ্টাৰনেটৰ জৰিয়তে আপুনি কিছুমান গুৰুত্বপূৰ্ণ তথ্য পাব, যিবোৰ আপোনালোকৰ বাবে উপকাৰী হ'ব। সেইবোৰ অতি গুৰুত্ব দিয়ক বুলি কৈছে। এই মহান সময়ৰ সঠিক ব্যৱহাৰ কৰক। অবিবাহিত মানুহে ভাল প্ৰেমৰ সম্পৰ্কৰ প্ৰস্তাৱ পাব পাৰে বুলি কৈছে। ভাল সম্পৰ্কৰ প্ৰস্তাৱ পাব পাৰে। সকলোকে বিশ্বাস নকৰিব আৰু কৰ্মৰ ক্ষমতা বৃদ্ধি কৰিব। আপুনি কিছু ভয় বা অস্থিৰতা অনুভৱ কৰিব, কিন্তু এয়া মাথো আপোনালোকৰ ভুল ধাৰণা। এই সময়ত খৰচো বৃদ্ধি পাব পাৰে। আজি আপোনালোকৰ আচৰণত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰাটো স্বাভাৱিক। ব্যৱসায় সম্পৰ্কীয় সঠিক অৰ্ডাৰ পাব পাৰে। লগতে আপোনালোকৰ লক্ষ্যৰ সহজে সম্পূৰ্ণ হ'ব। এই সময়ত অংশীদাৰিত্ব সম্পৰ্কৰ বাবে অনুকূল সময়। ভৱিষ্যতৰ বাবে এনে পৰিকল্পনা পিছুৱাই দিয়ক। আজি এই সময়খিনি কিন্তু চৰকাৰী চাকৰিত কিছু গুৰুত্বপূৰ্ণ কৃতিত্ব পাব। বন্ধু বান্ধৱী আৰু পৰিয়ালৰ সদস্যৰ পৰা আপোনালোকে সম্পূৰ্ণ সহযোগিতা পাব বুলি কৈছে। বিবাহ বহিৰ্ভূত সম্পৰ্কই আপোনালোকৰ বাবে অসুবিধাৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। আজি অত্যধিক কামৰ বোজা লোৱাৰ পৰা বিৰত থাকক। যিমান পাৰে বেছিকৈ কামৰ বোজা নল'ব। আনৰ কথাত নিজৰ সময় নষ্ট নকৰিব। নিজৰ বাবে কিছু সময় নিশ্চয়কৈ উলিয়াওক বুলি কৈছে। শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 3। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। অনুগ্ৰহ কৰি অকণমান সময় উলিয়াই কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছে। আপোনালোকৰ দিনটো শুভ হওক। কুম্ভ ৰাশি আজি বহু ধৰণৰ চিন্তা মনলৈ আহিব আৰু নতুন পৰিকল্পনাৰ ওপৰতো কাম কৰা হেঁপাহ থাকিব। যেতিয়া কিবা এটা মনত আইডিয়া আহিব, পৰিকল্পনা আপোনালোকে কৰি থাকিব, সেইখিনি কাৰ্যকৰী কৰাৰ বাবে চেষ্টা কৰক। ভাবি থাকিলে কিছুমান সুবিধা যাব পাৰে। সময় ৰৈ নাথাকে, সময় গতিশীল, গতিকে ধ্যান ৰাখিব। আজি আপোনালোকৰ কথাৰ সুৰে কিন্তু আনক আপ্লুত কৰিব আৰু আপুনি এই গুণসমূহৰ জৰিয়তে আৰ্থিক আৰু ব্যৱসায় বিষয়ত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব।
যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰক লৈ গুৰুত্বপূৰ্ণ হ'ব। যিকোনো নেতিবাচক পৰিস্থিতিত ধৈৰ্য হেৰুৱাৰ পৰিৱৰ্তে ভদ্ৰ আচৰণ কৰক, তেতিয়াহে বিবাদবোৰ সহজে সমাধান কৰিব পাৰিব। পাৰিবাৰিক সম্পৰ্কত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব, গতিকে বিবেচনাৰে কাম কৰক। আজি শিশুৰ লগতো কিছু সময় কটাওক। আজি ব্যৱসায়িক কাম কাজৰ উন্নতি হ'ব। যিকোনো নতুন কাম পৰিকল্পনা কৰিবলৈ এই সময়টো হৈছে উত্তম। কেৱল আমদানি ৰপ্তানি সম্পৰ্কৰ ব্যৱসায়ত কোনো চুক্তি কৰি থাকোঁতে খৰখেদা নকৰিব। নিয়োজিত লোকসকলে তেওঁলোকৰ কৰ্মৰ যি ব্যৱস্থা উন্নতি কৰি এই বিষয়াসকলৰ পৰা উৎসাহ লাভ কৰিব। বৈবাহিক সম্পৰ্কত বিচ্ছিন্নতাৰ বাবে দূৰত্ব বাঢ়িব পাৰে। কিবা এটা ভুল বুজাবুজিৰ বাবে একেলগে বহি ঘৰৰ কথাবোৰ সমাধান কৰিলে ভাল হ'ব। বৰ্তমান বতৰৰ বাবে কিছু অৱসাদ আৰু অলসতা আহিব পাৰে। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি যত্ন লওক বুলি কৈছে। সংক্ৰমণ হ'লে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল'লে উপকৃত হ'ব। আজি কুম্ভ ৰাশি জাতক জাতিকাসকলে বিশেষকৈ আধ্যাত্মিক কামত জড়িত হৈ নাম অৰ্জন কৰাৰ দিন। আজি আপোনালোকৰ ভিতৰত অতিৰিক্ত শক্তি বাবে আপুনি আপোনালোকৰ কামবোৰ কৰিবলৈ সাজু হ'ব, এক্টিভ হৈ থাকিব। ৰাজনীতিত জড়িত লোকসকলে নিজৰ আশে পাশে থকা বিৰোধীসকলক চিনাক্ত কৰাটো প্ৰয়োজন আছে। অফিচৰ কামখিনি স্থগিত কৰি ৰখাৰ পৰা বিৰত থাকক, নহ'লে চিনিয়ৰসকলৰ লগত তৰ্ক কৰাৰ সম্ভাৱনা আছে বা কিবা এটা ভুল বুজাবুজি হ'ব পাৰে। আজি দূৰত বাস কৰাৰ কোনোবা আত্মীয়ৰ পৰা হয়তো কিছু হতাশাজনক কিছু লোকে খবৰো শুনিব পাৰে বুলি কৈছে। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মহাদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক, ঘৰখনত সুখ সমৃদ্ধি বৃদ্ধি পাওক। ওম নমঃ শিৱায়। মীন ৰাশি আজি সংবেদনশীল হৈ থাকিব। আজি আপোনালোকৰ বাবে এক ডাঙৰ দিন হ'বলৈ গৈছে। দীৰ্ঘদিন ধৰি বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাটো সহজ হ'ব। আজি আপোনালোকৰ বিৰোধীসকলো আপোনালোকৰ বন্ধু হ'ব পাৰে। আপুনি কাৰোবাক সুখী কৰিবলৈ গৈ নিজৰে কিছু আপোনালোকৰ সমস্যাত পৰিব পাৰে। ভগৱানৰ উপাসনাত আপুনি অতিশয় নিমগ্ন হ'ব। কাৰোৰ পৰা সুধি বাহন চলাব নালাগে। কাৰোবাৰ পৰা বাহন বিচাৰি পেলাই আপোনালোকে চলাব নালাগে। ল'ৰা ছোৱালীৰ সংগত বিশেষ গুৰুত্ব দিব। আজি কোনো শুভ অনুষ্ঠানৰ প্ৰস্তুতি পৰিয়ালত আৰম্ভ হ'ব পাৰে। বহুদিনৰ মূৰত পুৰণি বন্ধু এজনক লগ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি মীন ৰাশি জাতক জাতিকাসকলে বিশেষকৈ বহুত কাম আৰু দায়িত্ব পালনত ব্যস্ত থাকিব। পৰিয়ালৰ সদস্যৰ সহযোগিতা আপোনালোকৰ বাবে উপকাৰী হ'ব। বহিৰাজ্যৰ কোনো এজনৰ পৰা আপুনি কিছু গুৰুত্বপূৰ্ণ তথ্য পাব পাৰে। আজি গুৰুত্ব সহকাৰে চিন্তা কৰাটো উচিত যিকোনো কাম কৰোঁতে। পৰিয়ালৰ বিষয়ত খৰচ থাকিব, গতিকে আপোনালোকৰ বাজেট অনুসৰি খৰচ কৰিবলৈ যিমান পাৰে চেষ্টা কৰক। টকা পইচা যিমান আহে সিমানখিনি খৰচ কৰি দিব নালাগে, অলপ ছেভিঙৰ ওপৰতো গুৰুত্ব দিব লাগিব বুলি কৈছে। একে সময়তে এই সময়খিনি ভাই ভনীৰ যি সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। ইয়াৰ বাবে আপুনি প্ৰচেষ্টা চলাব লাগিব। নিজৰ বিশেষ বস্তুবোৰ নিজে যত্ন লওক। আনৰ পৰা আশা কৰাটো অসাৰ। ব্যৱসায়ত কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ পৰা আপোনালোকৰ যি আস্থা আৰু সঠিক আচৰণে তেওঁলোকৰ কৰ্মক্ষমতা বৃদ্ধি কৰিব আৰু প্ৰগতিৰ শুভ সুযোগো আহিব। চৰকাৰী চাকৰি এটাত বিশেষকৈ এনেকুৱা কামৰ বোজা পাব পাৰে য'ত আপুনি বহুত কষ্ট কৰিব লাগিব। বৈবাহিক জীৱনটো মধুৰ হ'ব। স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ বুজাবুজি বাঢ়িব। আজি আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ লগত মিলি বিশেষকৈ কিছু সময় কটালে মনটো সুখী হ'ব বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা খাদ্য আৰু দৈনন্দিন কাম কাজ নিয়ন্ত্ৰিত আৰু সংগঠিত কৰি ৰাখক। পেটৰ লগত জড়িত যিকোনো সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে ধ্যান ৰাখিব খোৱা বোৱাৰ ক্ষেত্ৰত। শুভ ৰং হ'ব আজি বগা ৰং আৰু শুভ সংখ্যা হ'ব 4। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দিনটো শুভ হওক। মহাদেৱৰ কৃপাত, মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাওক। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়।